নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইউনিফৰ্ম চিভিল কোড সম্পৰ্কত। ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ সম নাগৰিক সংহিতা কি আৰু অসম চৰকাৰে এই সংহিতা কেতিয়াৰ পৰা প্ৰণয়ন কৰিব, লগতে এই সংহিতাই আমাক কি কি সুবিধা প্ৰদান কৰিব বা এই সংহিতাত কি কি বিষয় অন্তৰ্ভুক্ত হ'ব সেই সম্পৰ্কত আজি আমি আলোচনা কৰিম। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে অসম চৰকাৰৰ প্ৰথম যিখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হৈছে, সেই কেবিনেট বৈঠকত ইউনিফৰ্ম চিভিল কোডৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। ইউনিফৰ্ম চিভিল কোড কি সেই সম্পৰ্কত প্ৰথমতে আপোনালোকে জানি লওক। ইউনিফৰ্ম চিভিল কোড হৈছে এক প্ৰস্তাৱিত আইন যাৰ উদ্দেশ্য হৈছে বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, দত্তক গ্ৰহণ আৰু লিভ ইন সম্পৰ্কৰ দৰে বিষয়সমূহত সকলো নাগৰিকৰ বাবে একে নিয়ম প্ৰয়োগ কৰা। ধৰ্মভেদে ভিন্ন নিয়ম নথকা। অসম চৰকাৰে UCC বিলৰ খচৰা অনুমোদন কৰিছে ইতিমধ্যে, আৰু এই বিল 26 মে 2024 তাৰিখে অসম বিধানসভাত উত্থাপন কৰা হ'ব। অসম চৰকাৰৰ প্ৰথম যি বাজেট অধিৱেশন হ'ব, সেই অধিৱেশনত এই UCC বিলখন যে উত্থাপন কৰিব, এই বিলখনৰ মূল দিশসমূহ কি কি হ'ব? 1 নম্বৰ আহিলে বিবাহ, 2 নম্বৰত বিবাহ বিচ্ছেদ, 3 নম্বৰত আহিলে উত্তৰাধিকাৰ বা সম্পত্তি বণ্টন, আৰু 4 নম্বৰত হ'ল লিভ ইন সম্পৰ্ক। প্ৰথম আহিব বিবাহ, মানে বিবাহ হোৱাৰ আগতে পঞ্জীয়ন কৰাব লাগিব, সেইটো সকলোৰে বাবে বাধ্যতামূলক হ'ব। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো আইন প্ৰস্তুত কৰা হ'ব। ইয়াৰ উপৰিও উত্তৰাধিকাৰ, সম্পত্তি বণ্টন এই সম্পৰ্কত নিৰ্দিষ্ট নিয়ম অন্তৰ্ভুক্ত হ'ব। বিশেষকৈ ছোৱালীসকলক উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি প্ৰদান কৰাৰ কথা এই বিলত উল্লেখ থাকিব। লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰতো ইয়াত নীতি প্ৰযোজ্য হ'ব। এতিয়া কি কি বিষয় ইয়াত অন্তৰ্ভুক্ত নহয় সেই সম্পৰ্কতো আপোনালোকে জানি থওক। জনজাতীয় সম্প্ৰদায়সমূহ, এই বিল কিয় গুৰুত্বপূৰ্ণ সেই সম্পৰ্কত চাওক। সকলো নাগৰিকৰ বাবে সমান নাগৰিক আইন নিশ্চিত কৰিব, মহিলাৰ অধিকাৰ শক্তিশালী কৰিব আৰু ব্যক্তিগত আইনসমূহৰ মাজৰ যি পাৰ্থক্য থাকে সেই পাৰ্থক্য হ্ৰাস কৰিব। UCCৰ পৰা অব্যাহতি দিয়া হ'ব, অৰ্থাৎ তেওঁলোকৰ নিজস্ব যি পৰম্পৰা বা ৰীতি নীতি সেইখিনি সুৰক্ষিত থাকিব। চৰকাৰৰ মতে এই বিল অসমৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতি লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে ভাৰতৰ উত্তৰাখণ্ড বা গুজৰাটত UCC যিখন আইন সেইখন আছে, কিন্তু তাৰ পৰা অসমৰ যিখন UCC সেইখন পৃথক হ'ব। ইউনিফৰ্ম চিভিল কোড যদি প্ৰযোজ্য হয়, তেতিয়াহ'লে ইয়াৰ পৰা হ'ব লগা অসুবিধাসমূহ কি কি হ'ব পাৰে বা কি বিষয় চিন্তনীয় হ'ব পাৰে। তাৰে প্ৰথম কথাটো আহিব, ধৰ্মীয় স্বাধীনতাত ব্যাঘাত জন্মিব নেকি? বিলখনে লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত যিবিলাক নীতি নিয়ম প্ৰস্তুত কৰিব, সেই নীতি নিয়মবিলাকে সমাজত বিতৰ্কৰ সৃষ্টি কৰিব নেকি? এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন নিশ্চয় থাকিব। বিলখন আইনলৈ ৰূপান্তৰ হোৱাৰ পাছতহে সেইখিনি পৰিষ্কাৰ হ'ব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক UCC বিলৰ সম্পৰ্কত কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।